ইয়াৰ দ্বাৰা পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সুমোটো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰি লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব। ইয়াৰ দ্বাৰা পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সুমোটো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰি লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব। ইয়াৰ দ্বাৰা পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সুমোটো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰি লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব। ইয়াৰ দ্বাৰা পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সুমোটো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰি লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব। ইয়াৰ দ্বাৰা পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সুমোটো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰি লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালী কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। অন্যথা পৰৱৰ্তী জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হ'ব।